নমস্কাৰ মই পংকজ ৰবি সকলোকে স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল ইউনিক সায়েন্স টিউটৰিয়েললৈ সো আমি অলৰেডি ডিসকাস কৰিছোঁ গছ থিওৰেম এপ্লিকেশ্যনবোৰৰ ওপৰত সো আমি আজি ডিসকাস কৰিম তাৰ এটা এপ্লিকেশ্যন দ্যাট ইজ ইলেক্ট্ৰিক ফিল্ড ডিউ টু ইউনিফৰ্ম চাৰ্জ স্ফেৰিকেল সেল সো সুষমভাৱে আহিত পাতল গোলক এটাৰ বাবে বিদ্যুৎ ক্ষেত্ৰ কিমান হ'ব সেইটো আমি আজি ক্যালকুলেট কৰিম সো ভিডিঅ'টো তোমালোকে ভালদৰে মন কৰিবা এইটো পৰীক্ষাৰ কাৰণে বহুতে দৰকাৰী হয় ঠিক আছে সো স্টেপ বাই স্টেপ তোমালোকে চাই যাবা পৰীক্ষাৰ কাৰণে বহুত দৰকাৰী হয় ইয়াত আমি তিনটা বস্তু কনসিডাৰ কৰিম ঠিক আছে তো তাৰ আগতে প্ৰথমতে কনসিডাৰ কৰিলে আমি কিবা এটা স্ফেৰিকেল সেল কনসিডাৰ কৰো ঠিক আছে যাৰ নেকি ৰেডিয়াস কি r সাপোজ সেন্টাৰ o এটা আমি কি কনসিডাৰ কৰিছো এটা স্ফেৰিকেল সেল ঠিক আছে এতিয়া আমি কি কৰিব লাগিব এই স্ফেৰিকেল সেলটোৰ পৰা এটা সাৰ্টেন distance at suppose এটা point consider কৰিছো p যত নেকি আমি কি কৰিব লাগিব ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি উলিয়াব লাগিব that means কি যেতিয়া এই p point টো স্ফেৰিকেল সেলটো বাহিৰত থাকিব তেতিয়া আমি কি কৰিম তাত ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি কিমান হয় হেতু ক্যালকুলেট কৰিম যেতিয়া অন দা সাৰফেস হয় তেতিয়া ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব হেতু ক্যালকুলেট কৰিম ঠিক আছে আৰু যেতিয়া এই স্ফেৰিকেল সেলটোৰ ভিতৰত যেতিয়া এই p point টো গুছি আহিব that is inside the spherical cell তেতিয়া আমাৰ ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি কিমান হয় এই তিনটা বস্তু আমি ক্যালকুলেট কৰিম So আমি first consider কৰিছো যেতিয়া when the point p is outside the electric when the point p is outside the spherical cell so number 1 is ki when p lies outside the spherical cell suppose hey distance to ami ki consider কৰিছো p point লকে distance to ami ki কৈছো small r consider কৰিছো ঠিক আছে এতিয়া আমাৰ এটা সারফেস কনসিডার কৰিছো that is Gaussian surface at point p যত নেকি আমি ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ক্যালকুলেট কৰিম ঠিক আছে সো দ্যাট মিন্স কি হৈছে চাৰ্জ বোৰ এটা ইউনিফৰ্মলি ইয়াত ডিস্ট্ৰিবিউট হৈ আছে সারফেসত যানে কি ৰেডিয়াস r ঠিক আছে এতিয়া আমি হে p পইণ্টৰ এটা স্মল এৰিয়া কনসিডাৰ কৰিছো সাপোজ দিস ওয়ান ঠিক আছে দিস ওয়ান ইজ what Gaussian surface ঠিক আছে এতিয়া আমি হে p পইণ্টত আমি কি কৈছো ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিম সাপোজ ধৰিছো তাত কি ইলেক্ট্ৰিক ফিল্ড e হে স্মল এৰিয়া যোনটো আমি কনসিডাৰ কৰিছো এট পইণ্ট p ইজ সাপোজ ds আৰু আমি জানো যে দিস ds ভেক্টৰ ইজ what সারফেস সদায় কি হ'ব নরমাল হৈ থাকে দিস পারপেন্ডিকুলাৰ থাকে সো দিস ds ভেক্টৰ এন্ড e ভেক্টৰ আৰ ইন দা সেম ডাইৰেকশন সো দ্যাট মিন্স তেনৰ মাজত কি হ'ব এংগলটো সদায় 0 এই কেছটো আমি আগতো কনসিডাৰ কৰিছো আজি পুনৰবাৰ কনসিডাৰ কৰিছো ঠিক আছে সো এতিয়া কি হৈছে সেটা আমি কি কৰিম এট p পইণ্টৰ ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ক্যালকুলেট কৰিব লাগে সো আমি এটা কি কৈছো যদি ইলেক্ট্ৰিক ফ্লাক্স কনসিডাৰ কৰো ইলেক্ট্ৰিক ফ্লাক্স থ্ৰু দা Gaussian surface আমি কনসিডাৰ কৰো that means কি হ'ব phi is equal to close integration of e dot ds যত নেকি কি কৰো close integration of e ds cos of theta ঠিক আছে কিন্তু আমাৰ এই ds আৰু e মাজৰ এংগলটো কি আছিল 0 যেহেতু তেহেঁতি দুটা ইন দা সেম ডাইৰেকশন সো এই ক্ষেত্ৰত আমি কি লিখিব পাৰো e ds cos 0 ভ্যালু 1 গতিকে আমি কি লিখিব পাৰো ফাইনালি e ds ক্লোজ ইন্টিগ্ৰেশন অফ e ds ঠিক আছে এতিয়া যেহেতু আমাৰ এই Gaussian surface টো প্ৰত্যেকটো পইণ্টত আমি যতে কনসিডাৰ কৰো ইয়াত লওঁ যিকোনো পইণ্টত ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব কনস্ট্যান্ট সো এই ক্ষেত্ৰত আমি কনস্ট্যান্ট হোৱাৰ কাৰণে তাক কি কৈছো সিম্পলি বাহিৰত লিখিছো ঠিক আছে এতিয়া আমি কি কৈছো টোটাল সারফেস এৰিয়া দ্যাট ইজ কি হ'ব 4 pi r square সো কি লিখিব পাম সিম্পলি e into 4 pi r square okay so this is suppose equation 1 phi equal to ঠিক আছে এতিয়া আমি কি কনসিডাৰ কৰো according to Gauss law already আমি কি পাইছো Gauss law মতে phi is equal to q by epsilon it is 1 by epsilon times of charge q so this is equation 2 so from equation 1 and 2 যদি আমি কম্পেয়াৰ কৰি লিখো তেতিয়া কি লিখিব পাৰিম from 1 and 2 e into 4 pi r square is equal to কি লিখিব পাৰিম q by epsilon naught so ইয়াৰ পৰা যদি আমি ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰো is equal to কি হ'ব 1 by 4 pi epsilon naught এৰেঞ্জ কৰি লিখিছো q by কি r square লিখিলো 1 by 4 pi epsilon naught q by r square এতিয়া এটা বস্তু মন কৰা এটো আমি কি বলো দিলে টোটাল ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি এট পইণ্ট p ঠিক আছে সো এতিয়া সোৱা এই এক্সপ্ৰেছনটো যদি সোৱা এই এক্সপ্ৰেছনটো আগতে যদি আমি পঢ়িছিলো এক্সপ্ৰেছনটো কি বুলি পাইছিলো দিস ইজ নাথিং বাট what ইলেক্ট্ৰিক ফিল্ড due to a what point charge হয় নে একেটা এক্সপ্ৰেছন হয় নে
হয় কিন্তু এতিয়া আমি পইণ্ট চাৰ্জ কনচিডাৰ কৰিছোঁ জানো নহয় এতিয়া আমি ডিষ্ট্ৰিবিউশ্যন চাৰ্জত কনচিডাৰ কৰিছোঁ এতিয়া আমি চাৰ্জবোৰ ডিষ্ট্ৰিবিউটেড অন দ্য চাৰ্ফেচ তথাপি এক্সপ্ৰেশ্যনটো আমি কি পাইছোঁ পইণ্ট চাৰ্জৰ দৰে চ' ডেট মিনছ কি ক'ব পাৰোঁ যে আমাৰ ডাজ ইলেক্ট্ৰিক ফিল্ড এট এনি পইণ্ট আউটছাইড দ্য স্পেৰিকেল চেল ইজ ছেম এজ ইফ অল দ্য চাৰ্জেছ ৱেৰ কনচেনট্ৰেটেড এজ এ পইণ্ট চাৰ্জ এট দ্য চেণ্টাৰ অফ দ্য চেল যদি এই গছেন চাৰ্ফেচত থকা গোটেই চাৰ্জবোৰ এনেকুৱাকৈ আছে যে পইণ্ট চাৰ্জত থাকিলে যিটো ইলেক্ট্ৰিক পাওঁ তেনেকৈ আমি চাৰ্ফেচত থাকোঁতেও কি হৈছে একে ইলেক্ট্ৰিক ফিল্ড পাইছোঁ ঠিক আছে এই কেছটো আমি এতিয়া কি কনচিডাৰ কৰিছিলোঁ যেতিয়া পি পইণ্টটো আমাৰ কি আছিলে আমাৰ স্পেৰিকেল চেলটোৰ বাহিৰত আছিলে ৱেন পি লাইজ আউটছাইড দ্য স্পেৰিকেল চেল ক্লিয়াৰ তেতিয়া আমি এক্সপ্ৰেশ্যন পাইছোঁ দিছ ওৱান এতিয়া আমি কি কনচিডাৰ কৰিম যেতিয়া নেকি পইণ্ট পিটো অন দ্য চাৰ্ফেচ অফ দ্য স্পেৰিকেল চাৰ্জ হয় ৱেন পি লাইজ অন দ্য চাৰ্ফেচ অফ দ্য স্পেৰিকেল চাৰ্জ এতিয়া কি হৈছে এই পি পইণ্টটো আহি ক'ত আহি যাব ইয়াত ডেট মিনছ তেতিয়া আৰ আৰু স্মল আৰ আৰু কেপিটেল আৰ কি হৈ যাব ছেম হৈ যাব চ' ডেট মিনছ আমি কি লিখিব পাৰোঁ আগতে আমাৰ ৰেডিয়াছটো আছিলে এইটো আৰ এতিয়া যোনটো পি পইণ্ট আহিলে সেই পি পইণ্টটো কি হ'ব দিছ ডাইৰেকশ্যন এনেকৈ আহিলে পি পইণ্টটো এইটো এটা ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন যদি কনচিডাৰ কৰোঁ দিছ ওৱান তাৰ ডি এছ ভেক্টৰ কি হ'ব লাইক দিছ চেণ্টাৰ এ কে অ' এইটো ডিষ্টেঞ্চ কি লৈছোঁ আৰ এই ক্ষেত্ৰত আমি কি লৈছোঁ আৰ ইজ ইকুৱেল টু আৰ হয়নে এতিয়া চোৱা এতিয়া আমি যদি আকৌ ইলেক্ট্ৰিক ফ্লাক্স উলিয়াব যাওঁ এট পইণ্ট চাওঁ আকৌ কি হ'ব চিম্পলি মই ফাই ইজ ইকুৱেল টু ক্ল'জ ইণ্টিগ্ৰেশ্যন অফ এইটোৱে কৰিম নে ফাই ইজ ইকুৱেল টু কি হ'ব ক্ল'জ ইণ্টিগ্ৰেশ্যন অফ ই ডট ডি এছ হয়নে আকৌ কি ক্ল'জ ইণ্টিগ্ৰেশ্যন অফ ই ডি এছ কছ অফ থিটা হয়নে তেনেকৈ আমি কি হ'ব ইয়াতো ইলেক্ট্ৰিক ফিল্ড আৰু কি হ'ব একে ছেইম হ'ব চ' ক্ল'জ ইণ্টিগ্ৰেশ্যন অফ ই ডি এছ কছ জিৰ' চ' ক্ল'জ ইণ্টিগ্ৰেশ্যন অফ ই ডি এছ চ' ক্ল'জ ইণ্টিগ্ৰেশ্যন ইটো কনষ্টেণ্ট তাক বাহিৰলৈ লৈ আহিছোঁ কি হ'ব ডি এছ চ' তাক ফাইনেলি লিখি হ'ব ই ইনটু 4 পাই আৰ স্কুৱাৰ ইয়াত কি আছিলে ফাই ক্লিয়াৰ কি বুলিলোঁ ফাই ইজ ইকুৱেল টু ইনটু 4 পাই ইমান ৰেডিয়াছ কি লৈছিলোঁ আৰ আছিলে প্ৰথমতে দেই ঠিক আছে এতিয়া কি হৈছে চোৱা বাই গজ ল কি লিখিছোঁ ফাই ইজ ইকুৱেল টু কিউ বাই এপচাইলন নট ক্লিয়াৰ ঠিক আছে এতিয়া আমি কি কৰোঁ এইটো ইকুৱেশ্যন 1 আকৌ লৈছোঁ এইটো ইকুৱেশ্যন 2 লৈছোঁ ঠিক আছে ফ্ৰম 1 and 2 কি লিখিম একেটাই আকৌ ই ইনটু 4 পাই আৰ স্কুৱাৰ ইজ ইকুৱেল টু কিউ বাই এপচাইলন নট চ' ফাইনেল এক্সপ্ৰেশ্যন কি 1 বাই 4 পাই আৰ স্কুৱাৰ আৰু এইটো কি কিউ বাই মানে এপচাইলন নট চ' চিম্পলি কি পালোঁ ই ইজ ইকুৱেল টু কিউ বাই 4 পাই এপচাইলন নট আৰ স্কুৱাৰ হয়নে ঠিক আছে কাৰণ আমি কেছটো কি লৈছোঁ আৰ ইজ ইকুৱেল টু আৰ ল'লোঁ আমি সেইকাৰণে কি আৰ ইকুৱেল টু আৰ ল'লে আমাৰ এক্সপ্ৰেশ্যনটো কি হ'ব চিম্পলি আগতে আমাৰ এক্সপ্ৰেশ্যনটো কি আছিলে চিম্পলি চোৱা ই ইজ ইকুৱেল টু 4 পাই এপচাইলন নট ইজ ইকুৱেল এতিয়া চিম্পলি চাবলৈ গ'লেতো এইটোৱে হ'ব এক্সপ্ৰেশ্যনটো একেটাই আহিব হয়নে নহয় খালি কি হ'ব এইটো আৰ ইজ ৰিপ্লেচ বাই কেপিটেল আৰ ঠিক আছে চ' আমি ফাইনেল এক্সপ্ৰেশ্যনটো দিছোঁ এটা কেছ কনচিডাৰ কৰিছোঁ ছাপ'জ মই কি কনচিডাৰ কৰিছোঁ ইফ চিগমা ইজ দ্য ছাৰ্ফেচ চাৰ্জ ডেঞ্চিটি if sigma is the surface charge density then total charge on the sphere এটা কি কৈছোঁ total charge on the sphere is getting আমি কি লিখিব পাৰোঁ sigma definitionটো কি আছিলে q by area that is area মানে কি 4 pi r square হয়নে এইটো কেছ তোমালোকৰ কাৰণ মনত ৰাখিবৰ কাৰণে কৈ দিছোঁ মই এনেই ইয়াতে হৈ গৈছে কেছটো জাষ্ট কৈ গৈছোঁ ত' কি হ'ল sigma is equal to q by a মানে কি 4 pi r square হয়নে ইয়াৰ পৰা যদি মই কিউ ভেলুটো লিখোঁ কি হ'ব 4 পাই আৰ স্কুৱাৰ ইনটু কি চিগমা এতিয়া এই যদি কিউ ভেলুটো মই ইয়াত পুট কৰি দিওঁ ইলেক্ট্ৰিক ফিল্ড ইজ ইকুৱেল টু কি পাব কিউ বাই 4 পাই এপচাইলন নট আৰ স্কুৱাৰ মানে কি কিউ জেগাত 4 পাই আৰ স্কুৱাৰ চিগমা বাই 4 পাই এপচাইলন নট আৰ স্কুৱাৰ এতিয়া আৰ স্কুৱাৰ চব কাই ফাইনেলি কি থাকিলে ইজ ইকুৱেল টু কি থাকিলে চিগমা বাই কি এপচাইলন নট চ' এইটো অলৰেডি তোমালোকে পাই আছে মই জাষ্ট মনত পৰিবৰ কাৰণে আগৰ ভিডিঅ'ত তোমালোকে পাইছে মই এইটো কৰি দেখাইছোঁ তোমালোকে এইটো এক্সামত কৰিব দৰকাৰ নাই ঠিক আছে চ' নেক্সট আমাক কি লাগিলে এতিয়া আমি কি কনচিডাৰ কৰিলোঁ পি পইণ্টটো কি অন দ্য চাৰ্ফেচ আহিলে থাৰ্ড কণ্ডিশ্যনটো আমি কি কৰিম সেই পি পইণ্টটো আমি কি হ'ল ফাৰ্ষ্ট ল'লোঁ আউটছাইড দ্য স্পেৰিকেল চেল ডেট ইজ এতিয়া ইয়াত গছেন চাৰ্ফেচ কোনটো ইয়াতে আছে স্পেৰিকেল চাৰ্ফেচ এইটোৱেই আৰু তাত নেকি চাৰ্জবোৰ আছিলে আৰু একেলগতে কি আহিলে গছেন চাৰ্ফেচটো আহিলে হয়নে এতিয়া থাৰ্ড কেছটোত কি কৰিম
সাৰফেসৰ পৰা কি হ'ল ভিতৰত ল'ম ঠিক আছে তেতিয়া কি হ'ব চোৱা থাৰ্ড কেছটোত আমি কি ল'ম when p lies inside the spherical cell হয়নে এই স্ফেৰিকেলৰ ভিতৰত ল'লে কি হ'ব this is r is what এইবুলি জুটকো হ'বনে ঠিক আছে মানে আমাৰ নৰ্মালি যোনটো ৰেডিয়াছ লৈছিলোঁ এইটোতকৈ ইয়াৰ কি হৈ যাব সৰু হৈ যাব মানে এতিয়া ডায়াগ্ৰাম যদি কনসিডাৰ কৰোঁ আমাৰ এইটো কি আছিলে ৰেডিয়াছ r আছিলে আৰু এতিয়া যোনটো আমি কনসিডাৰ কৰিছোঁ গছিয়ান সাৰফেস এই গছিয়ান সাৰফেসটো ৰেডিয়াছটো কি হৈ যাব r হয়নে য'ত নেকি আমি কি কৈছোঁ সাৰফেস সৰি ভিতৰলৈ বুলিছিলে সাৰফেসটা কনসিডাৰ কৰিছোঁ য'ত p পইণ্ট তাত আমি কি হয় ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি উলিয়াব লাগে হয়নে এইটো আমাৰ উলিয়াব লাগে টু বি ক্যালকুলেট হয় এতিয়া কি হয় চোৱা কেছটো মনত ৰাখিবা দেই এইটো কি আছিলে স্ফেৰিকেল সেল আৰু আমাৰ এইটো কি আছিলে গছিয়ান সাৰফেস এতিয়া চোৱা আমাৰ যেতিয়া আমি স্ফেৰিকেল সেল মানে কি চাৰ্জ বুকত আছিলে ইয়াত অন দা সাৰফেস হয়নে আমাৰ ক'ত আছিলে সাৰফেসত কিন্তু ইয়াত এতিয়া যোনটো গছিয়ান সাৰফেসটো ভিতৰত ল'লোঁ দ্যাট মিন্স কি হৈছে ইয়াত চাৰ্জ আছে নেকি নাই মন কৰিবা কথাটো বহুত দৰকাৰী হয় আমি কি ক'লে এটা কি পি পইণ্ট লাইজ ইনসাইড দ্য য'ত নেকি আমি কি ইয়াত উলিয়াব লাগে কিন্তু আমি এতিয়া কিমান পাম সেইটো আমি কি কৈছোঁ কেলকুলেট কৰিব গৈ আছোঁ চ' আমি কি কৰিলোঁ যেতিয়া আমাৰ গছিয়ান সাৰফেসটো যাৰ নেকি ৰেডিয়াছ স্মল আৰ হয় আৰু চেণ্টাৰ অ' যিটো আমি কি পাইছোঁ স্ফেৰিকেল সেলৰ ভিতৰত লৈছোঁ তেতিয়া কি হ'ব দ্য চাৰ্জ ইয়াত কি হৈছে চাৰ্জ ভিতৰত দ্য চাৰ্জ এনক্ল'জ বাই দ্য গছিয়ান সাৰফেস ইয়াত আছেনে চাৰ্জ ভিতৰত এই গছিয়ান সাৰফেসটোৰ ভিতৰত চাৰ্জ আছেনে নাই চ' সেইকাৰণে কি কৈছোঁ দ্য চাৰ্জ এনক্ল'জ বাই দ্য গছিয়ান সাৰফেস ইজ হোৱাট 0 যেতিয়া চাৰ্জ এনক্ল'জ বাই দ্য গছিয়ান সাৰফেস 0 হ'ব তেতিয়া কি হ'ব চ' আমি কি এতিয়া since the charge enclosed by the Gaussian surface is 0 that is key no charge enclosed by the Gaussian surface মানে কি that is q is equal to কি 0 q is equal to যদি 0 হয় এতিয়া চোৱা আমি এতিয়া নেক্সট আকৌ প্ৰথম ইয়াৰ পৰা যাম ইয়াত আমি কি উলিয়াব লাগিব ইলেক্ট্ৰিক ফিল্ড উলিয়াব দ্যাট মিন্স কি phi is equal to কি আছিলে এইখিনি কি কৰি নাথাকো ডাইৰেক্ট লিখিছোঁ phi is equal to কি লিখিম মই সিম্পলি e into মানে আমাক কি হ'ব লাগিছিলে into ক্লোজ ইন্টিগ্ৰেশ্যন অফ কি ds নহয় জানো চ' মানে কি e into 4 pi r square হয়নে এতিয়া চোৱা আৰু একৰ্ডিং টু আমি যদি কনসিডাৰ কৰোঁ একৰ্ডিং টু গজ ল কি হ'ব phi is equal to কি আছিলে q by epsilon naught কিন্তু আমাৰ এতিয়া q is what 0 that means ইয়াত পুট কৰিলে কি হ'ব 0 by epsilon is what 0 so suppose এইটো ইকুৱেশ্যন 1 এইবুলি কি এইটো ইকুৱেশ্যন 2 so সেই ক্ষেত্ৰত কি পাম e into 4 pi r square is equal to কি simply 0 or e is equal to কি হৈছে 0 হয়নে so equal to 0 মানে কি that is electric field inside the spherical cell is কি 0 so কি হৈছে electric field আমি ইয়াত যেটা কনসিডাৰ কৰিলো inside the spherical cell is কি 0 বহুত মনত ৰাখিবলৈ কথা মনত ৰাখিবা so electric field যেতিয়া Gaussian surface to inside the spherical cell হয় ভিতৰত হয় তেতিয়া আমাৰ ইলেক্ট্ৰিক ফিল্ড কি হয় 0 হয় যেনেদৰে আমি কি কৈছো ইলেক্ট্ৰিক ফিল্ড ইনসাইড দ্য কণ্ডাক্টৰ ইজ what 0 হয় মনত ৰাখিবা এইটো এটা কথা কৈছো দেই ইলেক্ট্ৰিক ফিল্ড ইনসাইড a spherical cell is equal to কি 0 তেনেকে ইনসাইড কি কণ্ডাক্টৰ ইজ কি 0 সো এই কেছটো আমি কি কৈছিলো ইলেক্ট্ৰোস্ট্যাটিক শিল্ডিং এতিয়া চোৱা আমি যদি গ্ৰাফত কনসিডাৰ কৰো আমাৰ গুটে কেছ কিটা যদি আমি গ্ৰাফত কনসিডাৰ কৰো তেতিয়া সিম্পলি কি হ'ব আমি যদি ইলেক্ট্ৰিক ফিল্ড আৰু ডিসটেন্সৰ ৰেসপেক্টত যদি আমি গ্ৰাফ ড্ৰ কৰো তেতিয়া কি হ'ব চোৱা আমি এটা ডিসটেন্স কৈছো 0 এটো ডিসটেন্স r = r ত আইফালে ডিসটেন্স r হৈ আছে ক্লিয়াৰ এতিয়া আমি যদি চাও এটো পইণ্টত আমাৰ কি ম্যাক্সিমাম e is what maximum মানে ইলেক্ট্ৰিক ফিল্ড at maximum that is r distance হল আৰু কমান্ডে কি হ'ব কমি হৈ থাকিব ইয়াতে আমি ম্যাক্সিমাম ইলেক্ট্ৰিক ফিল্ড মানে কি is equal to কি 1/4 pi epsilon naught q by r square যদি r হয় এটো কি হ'ব ক্যাপিটাল r হৈ যাব ক্লিয়াৰ
চ' এই ক্ষেত্ৰত যেতিয়া ডিক্ৰিজিং হয় ইলেক্ট্ৰিক ফিল্ড ইজ কি 1/r² 4π কনষ্টেণ্ট কি কিউ কনষ্টেণ্ট ডেট মিনছ কি হ'ব 1/r²। ক্লিয়াৰ? চ' এইটো আমাৰ স্পেক্ট্ৰেলটো গ্ৰাফত যদি প্লট কৰোঁ। চ' আজি ভিডিঅ'টো তোমালোকৰ কাৰণে বহুত দৰকাৰী, যদি তোমালোকে ষ্টেপ বাই ষ্টেপ চাই গৈছা বুজি পাইছা বুলি আশা কৰিছোঁ। আৰু কাইণ্ডলি আমাৰ ভিডিঅ'টো নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত শ্বেয়াৰ কৰিবা, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ফ্ৰেণ্ড চাৰ্কলকো ছাবস্ক্ৰাইব কৰিব ক'বা, আৰু কাষতে থকা বেল আইকনত টাচ কৰিবা যাতে আমাৰ প্ৰত্যেক ভিডিঅ' তোমালোকে পাই থকা। আৰু ইয়াৰ লগতে থকা গছ তলৰ বাকীকেইটা যিকেইটা এপ্লিকেশ্যন আছে মই আজি ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক এটা দিয়া আছে, তোমালোকে চাব পাৰিবা। চ' ইয়াকে কৈ আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। ইউনিক চায়েন্স টিউটৰিয়েলৰ তৰফৰ পৰা তোমালোকক ধন্যবাদ জনাইছোঁ।